ধুবুৰী অসম পশ্চিমবংগ সীমান্তৰে পশ্চিমবংগলৈ নিতৌ জিএছটি ফাঁকিৰে চালান ইটা ভৰ্তি বাহন জিএছটি ফাঁকি দিয়াৰ লগতে যান-বাহন আইন উলংঘা কৰি ইটা কঢ়িওৱা অভিযোগ উত্থাপিত হৈছে। নীৰৱ ভূমিকা পালন কৰিছে এই ক্ষেত্ৰত পৰিবহণ বিভাগে আৰু জিএছটি বিভাগে। আগমনী থানা আৰু হালাকুৰা থানাৰ সন্মুখেৰে দিনে নিশাই পাৰ হৈছে এনেধৰণে ইটা ভৰ্তি বাহনসমূহ। ধুবুৰীৰ KPP সভাপতি নিখিল ৰায় আৰু KMSSৰ সাধাৰণ সম্পাদক আখিৰ খানৰ যৌথ অভিযানত 4খন ইটা ভৰ্তি বাহন আটক কৰি ধুবুৰী জিএছটি বিভাগক গতাই দিয়ে জব্দকৃত বাহন। আমি উল্লেখ কৰিছোঁ জব্দকৃত বাহনখনৰ নম্বৰ WB69A8362, WB69A2152 আৰু WB2586985 আৰু লগতে WB63B4646 বাহন জব্দ কৰি ইতিমধ্যে বাহনসমূহ গতাই দিয়া হৈছে। আজি কেইবা দশক ধৰি ধুবুৰী জিলাৰ কৃষিভূমি ধ্বংস কৰি এছাম ভটা মাফিয়াই যি ধৰণে ধুবুৰী জিলাৰ কৃষিভূমি ধ্বংস কৰি ইটা নিৰ্মাণ কৰি পশ্চিমবংগলৈ ৰপ্তানি কৰি আছে, সেয়া কিন্তু আমাৰ ধুবুৰী জিলাৰ খিলঞ্জীৰ বাবে এক ভয়ংকৰ আগজননী। তেনে ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে অকল ইটাখিনি যে প্ৰডাক্ট কৰি পঠাই আছে বক্সিয়াত পশ্চিমবংগলৈ, খালি ইটা দিয়ে তাত কিন্তু জিএছটি ফাঁকি দিয়া আছে। গতিকে জিএছটি ফাঁকি দি আছে, লগতে অবাধ লৈ গৈ আছে। এই সংক্ৰান্তত আমি আজি 3 বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখিতভাৱে জনাইছিলোঁ। সেই মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা ধুবুৰী জিলা আৰক্ষী অধীক্ষকলৈ এখন চিঠি প্ৰেৰণ কৰিছিল তদন্ত কৰাৰ কাৰণে, কিন্তু আমি বাস্তৱত তদন্ত কৰা কোনো ধৰণৰ দেখা আজিলৈকে পোৱা নগ'ল। গতিকে আমি ইয়াত সন্দেহ চাবলৈ বাধ্য হৈছোঁ। হয়, আপোনালোকে জানে যে প্ৰতিদিনে শ বলেৰ' পিকআপ দি আমাৰ অসমৰ ইটাবিলাক, এই ধুবুৰী জিলাৰ ইটাবিলাক পশ্চিমবংগত গৈ আছে আৰু জিএছটি ফাঁকি দি গৈ আছে।